এই মুহূৰ্তত দিবলৈ লৈছে এটা বিগ ব্ৰেকিং নিউজ। ৰাতিপুৱাতে আহি পৰিছে ৰাজ্যবাসীৰ বাবে এটা দুখৰ খবৰ। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাতৃৰ দেহাৱসান। গুৱাহাটীৰ বাসগৃহত মৃত্যু হৈছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ। ৯৬ বছৰ বয়সত মৃত্যুবৰণ কৰিছে প্ৰিয়দা গগৈয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ। GMCHত চিকিৎসাধীন হৈ আছিল প্ৰিয়দা গগৈ। আৰু আজি ৰাতিপুৱা ৬:২০ শেষ নিশ্বাস ত্যাগ কৰিছে বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে। আমি পুনৰবাৰ জনাই আছো, প্ৰিয়দা গগৈৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ।